অনুষ্ঠানটোত সকলে উপস্থিত হোৱাৰ বাবে মই নলবাৰী আয়ুক্ত মাননীয় নলবাৰী মিউনিচিপাল বোৰ্ডৰ চেয়াৰমেন জয়শ্ৰী তালুকদাৰ ডাঙৰীয়ানী আৰু সুকন্যা বাইদেউ সম্বৰ্ধনা জনাব। নলবাৰী টাউন মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টি টাউন মণ্ডলৰ সভাপতি মাননীয় অঞ্জন ডেকা ডাঙৰীয়া এখন ফুলাম কৰ্মচাৰী সম্বৰ্ধনা জনাব। তথা 6 নম্বৰ ৱাৰ্ডত হ'ব লগা আমাৰ ৱৰ্কিং ওমেন হোষ্টেলৰ আজি কি উদ্দেশ্যে আমি উপস্থিত হৈছোহি এটা আভাস আপোনালোকক দিব বিচাৰিছো। বিভাগৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই সখী নিবাসে নাৰীৰ সবলীকৰণৰ দিশত আগবঢ়াই নিব। সখী নিবাসে আমাৰ নলবাৰী জিলাৰ কৰ্মৰত মহিলাসকলৰ বাবে এক সুৰক্ষিত বাতাবৰণ তৈয়াৰ কৰি অন্য মহিলাসকলকো কৰ্মৰত হ'বলৈ উদগনি যোগাব। এতিয়া মই সম্বৰ্ধনা অনুষ্ঠান অকণমান হৈ গৈছে। সৰকাসতী ডাঙৰীয়া এখন আমাৰ মাননীয় মন্ত্ৰী ডাঙৰক সম্বৰ্ধনা জনাব। আমাৰ এই অঞ্চলৰে মহম্মদনগৰ জাপাৰুচি শিৱ মন্দিৰ সমিতিৰ হাত নাব। ভেটেনাৰী ডিষ্ট্ৰিক্টৰ এই ভেটেনাৰীতে কৰ্মৰত ভেটেনাৰী একাউণ্টেণ্ট কৰেণ হাল কলিতা ডাঙৰীয়া এখন ফুলাম গামোচাৰে মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাব। এতিয়া মই উপস্থিত চেয়াৰপাৰ্চন নলবাৰী মিউনিচিপালিটি ডাঙৰীয়ানী, উপবিষ্ট বিশিষ্ট আমন্ত্ৰিত অতিথিসকল, এই অঞ্চলৰ মোৰ অতি শ্ৰদ্ধাৰ বাইদেউসকল, আই মাতৃসকল, সমাজ কল্যাণ বিভাগৰ মোৰ সহকৰ্মীবৃন্দ, জিলা প্ৰশাসনৰ মোৰ সহকৰ্মীবৃন্দ, উপস্থিত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ মোৰ বন্ধুসকল তথা বৃহত্তৰ এই অঞ্চলৰ পৰম শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ জিলাখনৰ বাবে সুখবৰ। আজি ৰাতিপুৱাৰে পৰা মাননীয় মন্ত্ৰী মহোদয়ৰ কৰ কমলৰ দ্বাৰা বহুকেইটা নতুন পদক্ষেপ, বহুখিনি নতুন কাৰ্যসূচী তেখেতৰ হাতেৰে আজি আমাৰ কৰা হৈছে। মাননীয় মন্ত্ৰী মহোদয়ে কিছু সময় আগতে তেখেতৰ কৰ কমলৰ দ্বাৰা কৰা হৈছে আৰু লগতে আমাৰ নলবাৰী গাৰ্লছ হাইস্কুলত এটা নতুন বিল্ডিং তৈয়াৰ কৰা হৈছে। আজিৰ যিটো কাৰ্যসূচী, এতিয়াৰ যিটো কাৰ্যসূচী যে ৱৰ্কিং উমেন্স হোষ্টেল, এইটো আমাৰ জিলাখনৰ বাবে, আমাৰ চহৰখনৰ বাবে অতিশয় দৰকাৰী আছিলে। যিসকল বাইদেউসকল ইয়াতে আছে আটায়ে জানিব যে জীৱনৰ কোনোবা নহয় কোনোবা পইণ্টত, কোনোবা নহয় কোনোবা মুহূৰ্তত এই প্ৰশ্নটো কিছু হয়তো আমাৰ মাজত লাকি যে আমি ভাগ্যৱান, আমি নিজৰ ঘৰত থাকি পেলাই ঘৰৰ ওচৰতে ক'ৰবাত চাকৰি পাইছো বা য'ত বিয়া হৈছে তাৰে ওচৰতে ক'ৰবাত চাকৰি পাইছো। কিন্তু বহুবাৰ এনেকুৱা হয় যে চাকৰিটো পোৱা যায়, তাৰ পিছত চাকৰি পোৱাতকৈ আৰু বেছি এটা দুচিন্তা মনত আহে বা অভিভাৱকসকলৰ মনত আহে যে ছোৱালীজনী থাকিব কেনেকে, ক'ত থাকিব, কি পেইং গেছ, কেনেধৰণৰ মানুহ হ'ব, কি ধৰণৰ খোৱা লোৱাৰ ব্যৱস্থা হ'ব, তাতে সুৰক্ষাৰ দিশত আমি দেখি থাকো, বিভিন্ন খবৰ আমি পাই থাকো, সুৰক্ষা কেনেকুৱা হ'ব তাতে। এই যেতিয়া চাকৰি এটা ছোৱালী এজনী পায়, মহিলা এগৰাকীয়ে পায়, তেতিয়া কেতিয়াবা ভাল চিন্তাতকে দুঃচিন্তাটো বেছি আহে যদি নিজৰ ঘৰৰ আশে পাশে নাপায়। আছিলে আমাৰ প্ৰয়োজন ৱৰ্কিং উমেন হোষ্টেলৰ, যে যিসকল আমাৰ মহিলা কৰ্মৰত মহিলা আছে তেখেতসকলৰ বাবে এটা ৱৰ্কিং উমেন হোষ্টেল। আৰু আমাৰ এই প্ৰজেক্টটো কিছুদিন আগতে, কিছু মাহ আগতে আহিছিলে, কিন্তু মাটিৰ অভাৱত বা বিভিন্ন কাৰণত কৰা হোৱা নাছিলে। তাৰপিছত মাননীয় মন্ত্ৰী মহোদয়ে আগভাগ ল'লে, তেখেতে ক'লে যে এই জাগাখিনি আমি চাব পাৰো আৰু সেই মৰ্মে আমাৰ মাটিৰ সিলেকশনটো কৰা হ'ল। আমি SDLC-ত এই প্ৰপ'জেলটো পাছ কৰিছো আৰু তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে আমাৰ এই 1 বিঘা মাটিত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত আমাৰ এই সখী নিবাসে নাৰীৰ সবলীকৰণৰ দিশত যেটো এটা ডাঙৰ পদক্ষেপ, এটা কৰ্মৰত মহিলাসকলৰ বাবে হোষ্টেল কৰা হ'ব। আৰু হোষ্টেলেই নহয়, হোষ্টেলটো থাকিলে লগৰ ব্যৱস্থাখিনিও দৰকাৰী। আজিকালি আগৰ দিনত আমাৰ ৱৰ্কিং উমেন হোষ্টেল মই আগতে দেখিছিলো, মোৰ বাইদেউসকলে দিল্লীত কেতিয়াবা থাকিছিলে, ইয়াং উমেন খ্ৰীষ্টিয়ান
এছ'চিয়েশ্যনৰ হোষ্টেলত, কিন্তু সেই সময়ত বিশেষ সুবিধা নাছিলে। আজিৰ দিনত প্ৰয়োজন যে হোষ্টেলৰ লগত হয়তো এটা ৱাশ্বিং মেচিন লাগে, টয়লেটখিনি যাতে চাফিচিয়েণ্টলি হয়। কেতিয়াবা দেখা যায় যে ডৰ্মিট্ৰি আছে কিন্তু টয়লেট মানে 16 গৰাকী মহিলাৰ এগেইনষ্টে এটা টয়লেট আছে, তো টয়লেটো চাফিচিয়েণ্টলি ইয়াতে কৰা হৈছে। আৰু ইয়াতে ছিংগল ৰুম, ডাবল ৰুম, ডৰ্মিট্ৰি আটাইখিনিৰে ব্যৱস্থা আছে, যাৰ যেনেকে সুবিধা হয় তেনেকে এডমিশ্যন ল'ব পাৰিব আৰু 3 বছৰ পৰ্যন্ত থাকিব পাৰিব। আমাৰ জিলাখনৰ বাবে ছ'চিয়েল ৱেলফেয়াৰ বিভাগৰ, আমাৰ উমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট বিভাগৰ এটা বিশেষ পদক্ষেপ লোৱা হৈছিলে। আৰু আজিৰ এই শুভ দিনত আমাৰ মন্ত্ৰী মহোদয়ৰ দ্বাৰা ইয়াৰে আধাৰশিলা কৰা হৈছে। মোৰ বিশ্বাস যে আমাৰ এই অঞ্চলটোৰ বাবে, বৃহত্তৰ এই অঞ্চলৰ ছোৱালীখিনিৰ বাবে, মহিলাখিনিৰ বাবে এটা অতি প্ৰয়োজনীয় নিড এটা ফুলফিল হ'ব। আৰু ইয়াৰ দ্বাৰা এইটো এটা সামাজিক দিশতে নহয়, এটা কেৰিয়াৰৰ ক্ষেত্ৰতো ইয়াৰে এটা প্ৰয়োজনীয়তা আছে যে কেতিয়াবা দেখা যায় যে কিবা থকাৰ জেগাৰ অভাৱত এটা ভাল চাকৰি এৰি দিবলগীয়া হয়। তো এতিয়া যিহেতু ইয়াতে এই প্ৰভিজনটো থাকিব আৰু কেৰিয়াৰৰ গ্ৰথটো বেছি ভালকে আমাৰ বাইদেউসকলে কৰিব পাৰিব, আমাৰ ছোৱালীবিলাকে আৰু আগবাঢ়ি যাব পাৰিব। নলবাৰী জিলাৰ কন্যা সন্তান আটাইবিলাকে আৰু এটা আগবাঢ়ি যোৱাৰ এটা নতুন পদক্ষেপ আমাৰ চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী মহোদয়ৰ আগভাগত লোৱা হৈছে। মই বৰ বেছি দীঘলীয়া নকৰোঁ, ইয়াত উপস্থিত আটাইলৈ মোৰ আন্তৰিক শ্ৰদ্ধা, আন্তৰিক শুভকামনা জ্ঞাপন কৰি ইমানতে সামৰিছোঁ। ধন্যবাদ। আজি আমাৰ কাৰণে এটা আনন্দৰ দিন বুলি কৈছোঁ। আজিৰ পৰা এবছৰ আগত, যোৱা বছৰ এই তাৰিখতে, এই দিনটোতে আমি ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু আজি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ 1 বৰ্ষ বা প্ৰথম বৰ্ষ পালন কৰিছোঁ। আৰু এই দিনটো সঁচাকৈ এটা শুভ দিন। আৰু এই শুভ দিনত আমি কেইবাটাও নলবাৰীৰ উন্নয়নৰ লগত জড়িত কাম আজি ৰাতিপুৱাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আৰু আহি আহি এই শেষৰটো কাৰ্যসূচীত মই উপস্থিত হৈছোঁ। আৰু আপোনালোকক ইয়াত মই জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে অহা 6 মাহৰ ভিতৰতে আমি এই অঞ্চলতে, ইয়াৰ পৰা প্ৰায় 100 মিটাৰ আগত আমাৰ বেচিকৰ যিটো মাটি আছে তাৰ কোণাৰ একেবাৰে শেষৰ কোণাৰ অংশটোত এটা ৱৰ্কিং ওমেন হোষ্টেল, আমাৰ কৰ্মৰত মহিলাসকলৰ কাৰণে আৱাসিক হোষ্টেল এটাৰ নিৰ্মাণ কাৰ্য মই ভাবো যে 6 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ 50 গৰাকীতকৈ অধিক ছোৱালী বা মহিলা যাতে তাত সুন্দৰভাৱে থাকিব পাৰে তাৰ ব্যৱস্থা আমি কৰিবলৈ সক্ষম হ'ম। আমাৰ কাৰণে নলবাৰী এনেকুৱা এখন জিলাৰ সদৰ ঠাই, ইয়ালৈকে বহুত মানুহ আহে, বহুত মহিলা কাম কৰিবলৈ আহে। আহি তেওঁলোকৰ চাকৰি কৰি থকা সময়ত তেওঁলোক ক'ত থাকিব, আনকি কেতিয়াবা পঢ়া শুনা কৰিবলৈ অহা ছোৱালীও, আমি যদিও ৱৰ্কিং ওমেন বুলি কৈছোঁ, কেতিয়াবা পঢ়া শুনা কৰিবলৈ অহা ছোৱালীও সুৰক্ষিত জেগা বা নিজৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে ভাল ঠাইত থাকিবলৈ অসুবিধা হয়। সুৰক্ষিত জেগা নাথাকে, ক'ত থাকিব, কি কৰিব, এনেকুৱা ধৰণৰ হৈ পৰে। আৰু মই ভাবো যে নলবাৰীৰ ক্ৰমবৰ্ধমান যিটো ডেভেলপমেণ্ট হৈছে, ইয়াৰ লগত এটা ৱৰ্কিং ওমেন হোষ্টেলৰ অত্যন্ত কেইদিনমান পিছতে প্ৰয়োজন হৈ পৰিব। এতিয়াই প্ৰয়োজন আৰু কেইদিনমান পিছতে আৰু প্ৰয়োজন হৈ পৰিব। সেইকাৰণে যোৱা বছৰে মই এই ৱৰ্কিং ওমেন হোষ্টেলৰ কাৰণে 2 কোটি টকা আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আবণ্টন দিছিলে। কিন্তু আমাৰ কাৰণে বৰ অসুবিধা হৈ আছে যে আমি উপযুক্ত মাটি আমি পোৱা নাছিলোঁ। কাৰণ নলবাৰীৰ চহৰৰ বাহিৰলৈকে এই ৱৰ্কিং ওমেন হোষ্টেলটো লৈ গৈ লাভ একো নহয়। কাৰণ কোনোবাই থাকিব বিচাৰিলে চহৰতে থাকিব, চহৰৰ বাহিৰত হোষ্টেলটো বনালেও তাৰ ব্যৱহাৰ নহ'ব। চহৰৰ মাজত তেনেকুৱা বিচৰা ধৰণে আৰু এনেকুৱা জেগা লাগিব য'ত ছোৱালীসকলে সুৰক্ষিত অনুভৱ কৰে। ছোৱালী হোষ্টেল মানে তাত থকাৰ পৰিৱেশটো বা সুৰক্ষাৰটো আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে আমি কিছুদিন লাগিলে আমি সেই হোষ্টেলৰ কেইবাটাও ঠাই চাইছিলোঁ। বিভিন্ন ঠাই চোৱাৰ পিছতো মিলি নাহে। ক'ৰবাত যদি জেগাটো কম হয়, ক'ৰবাত সুৰক্ষাৰ কথা আহে, ক'ৰবাত অঞ্চলটো ঠিক নহয়, ক'ৰবাত দূৰ হৈ যায়। কিন্তু শেষত আমি সিদ্ধান্ত ল'লো, যিহেতু আমাৰ বেচিকৰ এই অঞ্চলটোত বেচিক
ইনষ্টিটিউটৰ বহুখিনি মাটি আছে আৰু অব্যৱহৃত হিচাপে পৰি আছে। ইতিমধ্যে আমাৰ এই স্কুলখনৰ এটা পাৰ্ট স্কুলখনে খুব সুন্দৰ স্কুল এখন চলাই আছে। বাকী পুৰণা কুঁৱলী যোৱা ঘৰ কিছুমান আছে, একেবাৰে দ হৈ উঠিব লগা বা বিভিন্ন পানী জমা হৈ থকা অঞ্চল কিছুমান আছে, যিবিলাক সঁচাকৈ এনে পৰি আছে। আৰু আমি সেই মাটিৰে এটা কোণাত 1 বিঘা মাটি লৈ এই হোষ্টেলটো নিৰ্মাণৰ সিদ্ধান্ত ললো আৰু আজি তাৰ শুভাৰম্ভণি আমি কৰিলো, আজি শিলান্যাস কৰিলো। আৰু মই ভাবো যে কন্ট্ৰাক্টৰ ডাঙৰীয়াও ইয়াত আছে বা আমাৰ বিভাগৰ মানুহ আছে, তেওঁলোকে খুব তৎপৰতাৰে, মই এইমাত্ৰ কন্ট্ৰাক্টৰক সুধিছিলো, তেওঁ কৈছে যে 6 মাহৰ ভিতৰত কৰিম বুলি কৈছে। গতিকে এই ৱৰ্কিং চিজনটো যাতে খুব সুন্দৰভাৱে কৰিব পাৰে, মই 6 মাহৰ ভিতৰতে ধৰিছো যে অন্তত জানুৱাৰী মাহ, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই আগষ্টৰ ভিতৰত 15 আগষ্টত যাতে আমি এই ৱৰ্কিং ওমেন হোষ্টেলটো ইনগ্ৰেট কৰিব পাৰো, তেনেকুৱা পৰ্যায়লৈ লৈ যাব লাগে। অলপ দ ঠাই, গতিকে মাটি ইত্যাদি পুতিব লাগিব বা যি কাম কৰিব লাগিব সোনকাল কৰি মেলি আমাৰ আয়ুক্ত ডাঙৰীয়ানীয়ে ইয়াত এটা ইনিচিয়েটিভ লৈ য'ত যি সুবিধা লাগে ফটাফট কৰি দিব। আৰু আমাৰ লক্ষ্যটোৱে হ'ল যে অহা 15 আগষ্টত যাতে আমি ৱৰ্কিং ওমেন হোষ্টেলটোৰ শুভাৰম্ভণি কৰিব পাৰো। সেই লক্ষ্যৰে আমি সকলোৱে কাম কৰিব লাগে আৰু সেই ধৰণে কাম কৰিব বুলি মই বিভাগীয় ঠিকাদাৰ আৰু বিভাগীয় বিষয়াকো মই অনুৰোধ কৰিছো। ইয়াত G+1, গতিকে বেছি ডাঙৰ ঘৰো নহয়, গ্ৰাউণ্ড ফ্ল'ৰ আৰু এটা ফ্ল'ৰ, গতিকে খুব সোনকালে কৰিব পাৰিব। 8-10টা 6টা নে 8টা ৰুম আছে, মই গোটেইখিনি চাই ল'ম। গোটেই প্ৰায় 6জন চিট কেপাচিটিৰ 8টা নে 6টা ৰুম আছে, গতিকে 50তকৈ অধিক মানুহ থাকিব পাৰিব। তাৰ লগত কিটচেন, ৱেটিং ৰুম, এনেকুৱা ধৰণৰ গোটেই ব্যৱস্থা আছে। অন্তত আমাৰ যিসমূহ নিম্ন পৰিয়াল বা নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী মহিলা যোনে এনেকুৱা ধৰণৰ চাকৰি বা কৰ্ম জীৱনৰ সন্ধানত নলবাৰী চহৰত বা নলবাৰীত থাকিবলগীয়া হয় আৰু নিজৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে ভাল ব্যৱস্থা কৰিব নোৱাৰে বা সুৰক্ষাৰ কাৰণে য'ত ত'ত থাকিবলৈ অসুবিধা হয়, তেওঁলোকে অন্তত এই হোষ্টেলটোৱে তেওঁলোকক যথেষ্ট সকাহ দিব বুলি আমি ভাবিছো। আহি পাওঁতে প্ৰায় 4:30 বাজিলে। 1.5 ঘণ্টা দেৰিকে অহাৰ পিছতো আপোনালোকে ধন্যবাদ। মই আজি নলবাৰীত এখন আৱাসিক ছাত্ৰী মানে ৱৰ্কিং ওমেন হোষ্টেল আমি শুভাৰম্ভণি কৰিলো। শুভাৰম্ভণি মানে আজি আধাৰিলা কৰিলো। কিছুদিন আগতে আমি এখন এনেকুৱা ধৰণৰ ৱৰ্কিং ওমেন হোষ্টেল বনাবৰ কাৰণে আমাৰ সমাজ কল্যাণ বিভাগৰ পৰা এক ধনৰ আবণ্টন দিয়া হৈছিলে। আমি খুব সুবিধাজনক মাটি পোৱা নাছিলো, কাৰণ চহৰৰ মাজত নকৰিলে এই আৱাসিক হোষ্টেল চলোৱা অসুবিধা। চহৰৰ মাজত তেনেকুৱা সুবিধাজনক মাটি পোৱা নাই কাৰণে অলপ দেৰি হৈ আছিল। এতিয়া আমি শেষত এই বেচিকৰ কাষতে আমি অকমান মাটি উলিয়াইছো আৰু তাতে 1 বিঘা মাটিত এখন ৱৰ্কিং ওমেন হোষ্টেল নিৰ্মাণ হ'ব আৰু আজি ইয়াৰ আধাৰশিলা স্থাপন কৰিলো। মই ভাবো যে 6 মাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ কৰি যাতে নলবাৰীত অহা কৰ্মৰত মহিলাসকলে নিজক ইমিডিয়েটলি সংস্থাপিত হ'ব পৰাকৈ সুন্দৰভাৱে থাকিব পাৰে, সুৰক্ষিত অনুভৱ কৰা এটা ঠাই আমি দিব পাৰো। প্ৰায় 50তকৈ অধিক মহিলা থকাৰ সুবিধা থাকিব। 2 কোটি টকা ব্যয়েৰে আমি আমাক নিৰ্মাণ কৰিব লৈছো। মই ভাবো যে এয়া নলবাৰীৰ বাঢ়ি অহা যিটো পৰিৱেশ, সেই পৰিৱেশৰ কাৰণে সংযোজনৰ কাৰণে অত্যন্ত প্ৰয়োজন আছিল আৰু এইটোৱে আজি আমি সমাধান কৰিবলৈ আমি মেইনলি এইটো ৱৰ্কিং ওমেন হোষ্টেল বুলি বনোৱা হৈছে। কিন্তু যিসকল ছাত্ৰী আমাৰ ইমানটো আমি চাই ল'ব লাগিব, মুঠতে মহিলা থাকিবৰ কাৰণে সুবিধা, কৰবাত আমি ছাত্ৰীও যদি প্ৰয়োজন হয় দিব লাগিব, সেই ধৰণৰ সুবিধা আমি ৰাখিম।